নমস্কাৰ মই আপিল ৰহমানৰ স্বাগতম জনাইছো ইউটিউব চেনেললৈ আজি আমি পঢ়িম ক্লাছ 10 ৰ মেথছৰ অনুশীলনী 2.3 আমি যোৱা ভিডিঅত 2 নম্বৰৰ সকলোখিনি সলিউশন কৰিছিলো আজি আমি 3 ৰ পৰা ষ্টাৰ্ট কৰিম 3 নম্বৰ কি কৈছে তোমালোকে সব প্ৰশ্নত কৈছে যে যদি দুটা শূন্য √5/3 আৰু -√5/3 এটা +√5/3 এটা -√5/3 কৈছে তেন্তে x⁴ + 6x³ - 2x² -10x - 5 और बाकी आटाइबर शून्य ओलुआ गतिके यार बाकी आटाइबर शून्यर কথা কৈছে মানে আৰু কেইটা শূন্য আছে এই কেইটা আমাক ওলাব কৈছে সো এনেকা যে সমীকৰণ থাকে আমাক দ্বিঘাত বহুপদৰ সমীকৰণ তেনেহলে সৰ্বোচ্চ ঘাতটো আমি চাম সৰ্বোচ্চ ঘাত আছে ইয়াত 4 ঠিক আছে সো 4 যদি সৰ্বোচ্চ ঘাত থাকে তেনেহলে 4টা ইয়াৰ শূন্য থাকিব যদি 5 সৰ্বোচ্চ ঘাত থাকিলে তেনেহলে 5টা শূন্য থাকিব যদি x³ ৰ পৰা স্টার্ট হৈ যায় বা x³ সর্বোচ্চ ঘাত থাকে তেনেহলে আমি ইয়াৰ শূন্য 3টা পাম ঠিক আছে দুটা থাকিলে দুটা পাম গতিকে 4টা আছে গতিকে 4টা শূন্য পাম আমাক দুটা শূন্য দিছে এই দুটা এইটো আৰু এইটো এতিয়া বাকি শূন্য ওলাব গৈছে অৰ্থাৎ বাকি আৰু দুটা শূন্য থাকিব সেই দুটা শূন্য আমাক ওলাব কৈছে সো আমি ওলাম সো ইয়াত মই চাৰি তোমালোকে নিচেকে দেখিছা MCQ লিখা আছে গতিকে আমি অনুশীলনীটো কৰাৰ শেষত আমি লাষ্টত MCQ কৰিম যাতে তোমালোকৰ পৰীক্ষাত যেহেতু MCQ আহে তোমালোকৰ যাতে সুবিধা হৈ যায় গতিকে আমি MCQ কৰিম তোমালোকে টেনচন নকৰিবা প্ৰতিটো অনুশীলনীৰ শেষত মই MCQ কৰাই দিম যিকি নহক 3 নম্বৰ আমি এতিয়া সলিউশন কৰিম এতিয়া বাকি আটাইবোৰ শূন্য লাগে গতিকে আমি সলিউশন বুলি লিখিলাম সো প্ৰথমত আমি যেহেতু এই দুটা শূন্য দিছে আমি লিখিলাম যে শূন্য দুটা যেহেতু শূন্য দুটা এটা হৈছে +5/3 ৰুটৰ ভিতৰত আৰু আনটো হৈছে মাইনাসত মাইনাস ৰুটৰ ভিতৰত 5/3 এতিয়া আমি কি কৰিম যদি এইটো শূন্য হয় আমি কি জানো যদি x2 x = 2 হয় দুইটো এটা যদি শূন্য হয় তার মানে আমি কি লিখো x - 2 = 0 মানে দুইটো ইফালে আহে আৰু শূন্যটো ইফালে থাকি যায় গতিকে মাইনাসত আহে প্লাসত থাকিলে মাইনাস হ'ব আৰু মাইনাসত থাকিলে প্লাস হ'ব ঠিক আছে গতিকে শূন্যটো এনেকা আমি উলাও অৰ্থাৎ শূন্য এইটো আছে মানে আমি যদি লিখিব যাও গতিকে লিখোতে উৎপাদকটো হল বুজা নাই বুজাই আছো ৰবা উৎপাদকটো হল কি হ'ব উৎপাদক গতিকে এইটো আছে গতিকে মাইনাসত লিখিম অৰ্থাৎ x টো হ'ব প্লাস থাকিব গতিকে সমান সমান ইফালে আহিব গতিকে মাইনাস হ'ব প্লাস টো ইফালে আহিলে মাইনাস হ'ব হিকাৰণে -√5/3 হ'ব এটা উৎপাদক আনটো উৎপাদক কি হৈ যাব x যেহেতু এইটো মাইনাস আছে সমান সমানৰ সোফালে বাওফালে আহিলে এইটো কি মাইনাস টো প্লাস হৈ যাব গতিকে +√5/3 হ'ব এই দুটা আমি পাম শূন্য গতিকে এইটো আমি কি লিখো এইটো এতিয়া তোমালোকে লিখা x - √5/3 যদি আমি লিখো ইকুয়াল টু 0 লিখো অর্থাৎ x ইকুয়াল টু আমি এইফালে মাইনাস টো ইফালে গলে প্লাস হয় অর্থাৎ √5/3 এটুই আমি পাইছো গতিকে হিকাৰণে আমি মাইনাসত লিখিলো ঠিক আছে সো এই দুটা আমি উৎপাদক পালো এতিয়া আমি কি কৰিম দেখা পাইছো ইয়াত a - b a + b সূত্ৰত পৰিছে গতিকে আমি সূত্ৰ এটা জানো অভেদ যে a - b বা x - b x - y আৰু a + b এনে কথা থাকিলে আমি কি লিখিব পাৰো আমি লিখিব পাৰো a² - b² সো গতিকে এইটো অভেদ আমি ব্যৱহাৰ কৰিম ইয়াতে ঠিক আছে গতিকে এইটো a এইটো b বুলি ধৰি লোৱা এইটো b গতিকে তেনেহলে কি হয় এইটো a - b a + b হৈ আছে গতিকে এইটোৰ স্কয়াৰ হ'ব অৰ্থাৎ x ৰ স্কয়াৰ হ'ব - b ৰ স্কয়াৰ অৰ্থাৎ b টো গোটেইটো হ'ব b গতিকে √5 √3 এনেকৈ লিখিব পাৰো নহলে এনেকৈ যদি তোমালোকৰ অসুবিধা হয় যেহেতু ৰুট দুটাতে আছে গতিকে এনেকৈ লিখিব পাৰি বা যেনেকৈ দিছে তেনেকৈ আমি লিখিব পাৰো ঠিক আছে গতিকে স্কয়াৰ আমি দিব পাৰি ঠিক আছে ৰুটৰ ভিতৰত আমি লিখি ললো এতিয়া ৰুট আৰু স্কয়াৰ কটা যায় কাৰণ ৰুটৰ মান 1/2 হয় গতিকে স্কয়াৰে হয় ৰুটৰ মান গতিকে ৰুট আৰু 2 কটা গল ইফালে x² মাইনাস অকল 5 আৰু 3 থাকিলে 5/3 থাকিলে বাস এইটোই হল উৎপাদক ঠিক আছে এতিয়া আমি এইটোৰে ভাগ কৰিম যেটো আমাক প্ৰশ্নত দিয়া আছে গতিকে এইটোৰে আমি ভাগ কৰিম এতিয়া x² মাইনাস 5/3 এইটো ভাজকত থাকিব এইটো হৈছে ডিভিছৰ আৰু ভিতৰত হৈছে ডিভিডেন্ডটো হ'ব এইটো আমাৰ গোটেইটো এইটো হৈছে ডিভিডেন্ড ঠিক আছে গতিকে এইটো আমি উঠাইলাম ভিতৰত উঠাইলাম এইটো কি হ'ব 3x⁴ + 6x³ - 2x² - 10x - 5 এতিয়া আমি মিলাই লওঁ কেনেকৈ মিলাম তোমালোকে চোৱা x² - 5/3 এইটো আমি পাইছো এতিয়া প্ৰশ্নত আমাক দিয়া আছে এইটো 3x⁴ + 6x³ - 2x² - 10x - 5 এতিয়া আমাক 3 লাগে
তলত 3 x টু দি পাৱাৰ 4 ওলাব লাগিব সেম টু সেম ওলাব লাগিব তেতিয়াহে কটাকটি যাব গতিকে এই কাৰণে আমি কি 3 এটা এক্সট্ৰা দিব লাগিব ইয়াত দুটা আছে ইয়াত 4টা আছে গতিকে আমি ইয়াত দুটা যদি দিওঁ তেনেহলে 3x² * x² 3x টু দি পাৱাৰ 4 পাই যাওঁ ঠিক আছে এতিয়া নেক্সট মাইনাস দিম এতিয়া 5/3 যদি আমি কৰো এইটো আছে গতিকে এইটো লগত এইটো পূৰণ হ'ব 5/3 * 3x² পূৰণ হ'ব কি হয় 3 3 কটা যায় অকল 5x² থাকে x² কত আছে ইয়াত আছে গতিকে ইয়াত লিখিম x² 2 গতিকে 5x² থাকে গতিকে 5 লিখিম ইয়াত আছে মাইনাস ইয়াত আছে প্লাস গতিকে মাইনাস হ'ব ঠিক আছে গতিকে এতিয়া এইটো প্লাস আছে এইটো মাইনাস হ'ব এইটো মাইনাস আছে এইটো প্লাস হ'ব এইটো কটা গল কি থাকিলে 6x³ থাকিলে প্লাস তো লিখিব নালাগে সন্মুখত প্লাস মাইনাস এইটো 2x² টো মাইনাস হৈ যাব 5টা x² ৰ পৰা গতিকে থাকিব কেইটা 3টা x² থাকিব আৰু মাইনাস 10x টো নামি আহিব আৰু মাইনাস 5 টো নামি আহিব এতিয়া নেক্সট আমাক কিউব লাগে x ৰ প্লাস দিম প্লাস আছে প্লাস দিম আৰু x ৰ কিউব লাগে ইয়াত আছে স্কয়াৰ গতি এটা x আমি দিম লগতে 6 লাগিব গতি 6 আমি দিম এতিয়া x² * 6x পূৰণ কৰিলে 6x³ আমাৰ হৈ যায় এতিয়া মাইনাস প্লাস মাইনাস হ'ব এতিয়া সোয়া 6x পূৰণ এইটো হ'ব 5/3 3 কটা যাব 3 1 গুণ 3 3 2 গুণ 6 2 5 গুণ 10 x হ'ব গতি x কত আছে ইয়াত আছে গতিকে 10x ঠিক আছে এইটো পূৰণ কৰিলে আমি 10x পাই যাওঁ গতিকে কি হ'ব প্লাস মাইনাসে মাইনাস 10x এতিয়া প্লাস আছে মাইনাস হ'ব ইয়াত মাইনাস আছে ইয়াত প্লাস হ'ব মাইনাস প্লাসে এইটো কটা গল এইটো কটা গল খাকি লকল 3x² মাইনাস এইটো গৈছে অকল মাইনাস 5 টো আহিলে ঠিক আছে এতিয়া নেক্সট x² ইয়াত আছে আমাক 3 টো নাই গতিকে অকল আমি 3 টো লিখিম প্লাস আছে গতিকে প্লাস 3 লিম প্লাস 3 দিলে x² * 3 3x² পাই গলো মাইনাস প্লাসে মাইনাস এইটো আৰু এইটো কৰিম এতিয়া 3 আছে আৰু 5/3 আমি কৰো গতিকে 3 3 কটা যাব 5 থাকিব অকল 5 আৰু মাইনাস প্লাসে মাইনাস থাকিলে এতিয়া প্লাস আছে মাইনাস লিখিম মাইনাস আছে প্লাস লিখিম তলৰটো চিনটো চাম এতিয়া এইটো প্লাস মাইনাস এইটো কটা গল এইটো মাইনাস প্লাসে এইটো কটা গল অকল শূন্য থাকিলে সো গতিকে আমি এইখিনি পাই গলো এতিয়া এইটোৰ উৎপাদক বিশ্লেষণ ওলালে যি ভাগফল পালো qx এইটোৰ উৎপাদক বিশ্লেষণ কৰিলে আমি বাকি দুটা শূন্য পাই যাম ঠিক আছে গতিকে এতিয়া আমি এইটোৰ উৎপাদক বিশ্লেষণ ওলাও গতিকে লিখিম আকৌ বা এতিয়া যি লিখা তোমালোকে গণিত তোমালোকৰ নিজৰ ইচ্ছা মতে লিখিলে হল যে আকৌ 3x² + 6x + 3 এইটো যেটো ভাগফল পাইছো এইটো লিখিলো 3x² + 6x + 3 এতিয়া ইয়াৰ উৎপাদক বিশ্লেষণ কৰিম 3 আৰু 3 পূৰণ কৰিম 3 আৰু 3 পূৰণ কৰিলে 9 হৈ যায় গতিকে এইটো যোগ কৰিলে কিমান হৈছে 6x হৈ যায় গতিকে এইটো কৰি লও গতিকে 3x² + 3x + 3x কৰিম 3x 6x ওপৰতে পাই যাও প্লাস 3 আছে প্লাস 3 লিখিলো এতিয়া ইয়াতো 3 আছে ইয়াতো 3 আছে কমন লৈ লও ইয়াতো x আছে ইয়াতো x আছে কমন লৈ লও 3x কমন ললে ইয়াত দুটা আছিল x² এটা কমন লৈছো এটা ভিতৰত যাব প্লাস 3x ইয়াত আছিল 3x কমন লৈছো গতি 1 বাকি থাকিব ইয়াত প্লাস আছে প্লাস দিম ইয়াত 3 ইয়াতো 3 আছে 3 কমন লম গতিকে ইয়াত x থাকি গল আৰু প্লাস ইয়াত 3 কমন লৈছো গতি 1 দিলে আমি 1 3 গুণ 3 ওপৰতে পাই যাও এতিয়া ইয়াতো x + 1 ইয়াতো x + 1 আমি এটা লিখিম x + 1 কিয় এটা লিখিও কিয়নো আমি x + 1 টো ইয়াৰ পৰা কমন ললো ঠিক আছে কমন লৈ ললো x + 1 কি থাকিব 3x + 3 বাস এই দুটা আমি উৎপাদক পাই গলো তোমালোকে বুজি পাইছানে গতিকে লিখিম এতিয়া যতে x + 1 = আমি 0 লিখিম গতিকে x = আমি -1 পাম +1 থৈ ফলাই আইলে -1 ঠিক একেদৰে 3x + 3 = আমি 0 লিখিম গতিকে নেক্সট লাইন কি হ'ব 3x = -3 হ'ব +3 ইফালে গলে -3 আৰু x = -3/3 হ'ব গতিকে কটাকটি কৰিলে -1 পাম গতিকে উৎপাদক দুটা পালো কি -1 -1 ঠিক আছে গতিকে নেক্সট পেজত তোমালোকে লিখিবা যে অতএব বাকি আটাইবোৰ শূন্য কেইটা হল -1 আৰু -1 পাইছো গতিকে বাকি আটাইবোৰ মানে বাকি দুটা থাকিব গতিকে -1 আৰু -1 বাস এইটোৱে গল এনসার বুজি পাইছা এইটো হল 3 নম্বৰৰ সলিউশন এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম আমি ওপৰত যি পাইছো যে x ৰ যি সৰ্বোচ্চ ঘাত থাকিলে হেই হিমানটা শূন্য থাকে গতিকে এইটো কথা তোমালোকৰ মনত ৰাখিবা যাতে তোমালোকৰ যদি MCQ আহে MCQ যদি x⁵ সৰ্বোচ্চ ঘাত থাকে তাতে যদি শূন্যৰ সংখ্যা খুদে তাহলে 5টা শূন্য থাকিব ঠিক আছে গতিকে এনে ধৰণৰ MCQ থাকিব পাৰে কিন্তু এইবিলাক অংকৰ পৰা কিন্তু বনাই দিয়ে তোমালোকৰ MCQ কনসেপচুৱেলাইজড সো সাৰি সলিউশন আমি MCQ হেই কাৰণে মই তোমালোকক কৰাই দিম যাতে তোমালোকৰ মূৰত আহি যায় যে কেনেকৈ MCQ খিনি কৰিব পাৰে আমি অনুশীলনটো শেষ হক আমি নিশ্চয়কৈ কৰিম
আমাক দিছে যে x কিউব মাইনাস 3x স্কয়ার প্লাস x প্লাস 2 এটা বহুপদ gx এৰে হৰণ কৰাত ভাগফল x মাইনাস 2 আৰু ভাগশেষ মাইনাস 2x প্লাস 4 পোৱা গল g of x উলোৱা সো আমি যদি ভাগ কৰিব যাও আমি এইটো কয় ভাজক বুলি কয় এইটো ভাজ্য এইটো ভাগফল আৰু লাষ্টত যেটো পাম এইটো হৈছে ভাগশেষ যদি ভাগশেষক আমি r of x লিখো ভিতৰটোক আমি ভাজ্যক লিখো p of x আৰু ভাজকক লিখো আমি g of x আৰু যেটো আমি ভাগফল পাও ভাগফলক ইংৰাজীত কি কয় ইংৰাজীত কোশ্চেন কয় হেই কাৰণে আমি q of x কও এটো কি কয় এটো ৰিমাইন্ডাৰ কয় হেই কাৰণে আমি r of x লিখো ঠিক আছে r ৰিমাইন্ডাৰ কোশ্চেন q বুজি পাইছা এতিয়া আমাৰ প্ৰশ্নটো এইটো কৈছে যে x কিউব মাইনাস 3x স্কয়ার প্লাস x প্লাস 2 এটা বহুপদ g of x এর হরণ কৰা অর্থাৎ এটা বহুপদক এই g of x এর হরণ কৰা অর্থাৎ px এর মান হবে এইটো আৰু gx এর হরণ কৰাত কি হৈছে ভাগফল x minus 2 অর্থাৎ ভাগফলটো হ'ব এইটো ইয়াত x minus 2 আৰু ভাগশেষ minus 2x plus 4 ইয়াত হৈছে minus 2x plus 4 পোৱা গৈছে অৰ্থাৎ rx এর মান হৈছে minus 2x plus 4 qx এর মান হৈছে x minus 2 এইবিলাক পোৱা গৈছে এতিয়া gx এর মান ওলাব গৈছে এতিয়া gx টো কিমান gx টো আমাক দিয়া নাই নহয় গতিকে আমি সলিউশনটো উলাইলাম গতিকে লিখিলাম দিয়া আছে বা ইয়াত বুলি লিখিব পাৰা ইংৰাজী মিডিয়াম লিখিবা যে গিভেন যে দিয়া আছে আমাক কি দিয়া আছে p of x দিয়া আছে p of x এইটো দি ভাগ কৰিছে গতিকে এইটো হ'ব p of x ভিতৰটো গতিকে x কিউব মাইনাস 3 x স্কয়ার প্লাস x প্লাস 2 যিখিনি রাফ কৰিবা হিখিনি এনেকে গোল বনাই থৈ দিবা ঠিক আছে তাৰপিছত q of x লিখিম q of x হৈছে এইটো q of এইটো হৈছে ভাগফলটো কি কৈছে x - 2 বুলি কৈছে গতিকে x - 2 তাৰপিছত r of x মানে ৰিমাইন্ডাৰ অৰ্থাৎ ভাগশেষ কৈছে এইটো -2x + 4 বুলি কৈছে আৰু g of x অৰ্থাৎ ভাজকটো আমাক ওলাব লাগে গতিকে gx টো আমাক ওলাব লাগে এইটো হোৱাট সো আমি ওলাম হেতু কাৰণে আমি এটা সূত্ৰ জানো এটা সূত্ৰ আছে বেছি নাই ঠিক আছে এইটো সূত্ৰ মনত ৰাখিবা তোমালোকে এমসি কৰাটো সুবিধা হ'ব লিখিবা যে আমি জানো ইয়াত লিখিব লাগিছিল একচুয়ালি আমি একো নাজানো বুলি কিয়নো আমি নাজানো একো তথাপি আমি লিখো আমি জানো ঠিক আছে জানি যাবা এতিয়াৰ পৰা আমি জানো বুলি লিখিবা এটা সূত্ৰ আছে কি যদি যেটো p of x আছে এটো কাৰ সমান হয় যেটো আমি g of x লিখিম g of x আৰু q of x টো পূৰণ হ'ব q of x টো পূৰণ হয় আৰু যোগ হয় কাৰ লগত r of x টো মানে কেনেকা কথা যেটো ভিতৰৰ মান পাম p of x ৰ মান এইটো কাৰ সমান হ'ব এইটো আৰু এইটো পূৰণ হ'ব আৰু এইটো যোগ কৰিলে আমি এইটোৰ সমান পাম তোমালোকক সূত্ৰটো এটা বুজাই দিও এটা মই যদি 6ক যদি মই 2 এৰে ভাগ কৰবা বেজৰা সংখ্যা লওঁ মই 7 লওঁ 7ক যদি মই 3 এৰে ভাগ কৰো 3 2 গুণ 6 হৈ যাব ভাগশেষ কিমান হৈ যায় 1 হৈ যায় অৰ্থাৎ কি হ'ব গতিকে p of x অৰ্থাৎ 7 টো ওলাবৰ কাৰণে আমি কি কৰিম g of x পূৰণ q of x কৰিম অৰ্থাৎ 3 2 গুণ 6 যোগ r of x অৰ্থাৎ 6 আৰু 1 যোগ কৰিলে 7 অৰ্থাৎ এইটো আমি পাই যাম আৰু প্ৰশ্নটোতে হেতুৱে কৈছে g of x q of x এইটো আৰু এইটো পূৰণ কৰিম আৰু rx টো পূৰণ কৰিলে আমি যোগ কৰিলে ভিতৰটো পাই যাম ভিতৰটোৰ নাম হৈছে p of x পাই যাও গতিকে সূত্ৰটো এনেকুৱা ঠিক আছে মনত থাকিব এতিয়া যিকিন হক এতিয়া মান বিলাক আমি বহাই দিম গতিকে p of x টো হৈছে আমাৰ এইটো বহাই দিয়া গতিকে p of x হৈছে x কিউব মাইনাস 3 x স্কয়ার প্লাস x প্লাস 2 আৰু g of x কিমান g of x হৈছে x minus 2 গতিকে x minus 2 বহাই দিয়া x minus 2 আৰু q of x কিমান q of x হৈছে সৰি এইটো হৈছে q of x বহাই দিলো একো কথা নাই পুৰণে ক্ৰম বিনিময় বিধি মানি চলে গতিকে আমি q of x টো আগত লিখিলো এতিয়া g of x কিমান g of x টো ওলাব লাগে গতিকে g of x টো ওলাবহে লাগে এইটোৰ মান দিয়া নাই যোগ rx কিমান rx টো হৈছে -2x + 4 -2x + 4 এতিয়া নেক্সট লাইনটো কৰিম নেক্সট লাইন x কিউব মাইনাস 3 x স্কয়ার প্লাস x প্লাস 2 ইয়াত কৰিলে কি হ'ব x minus 2 into g of x হৈ যাব আৰু এইটো প্লাস মাইনাসে -2x প্লাস 4 হৈ যায় ইয়াতো x আছে 2x ইয়াতো x আছে গতিকে এইটো সংখ্যা আমি ইফালে আনো ইয়াতো সংখ্যা এটা আছে ইয়াতো সংখ্যা এটা আছে গতিকে এইটো আমি ইফালে আনো তেতিয়া আমাৰ সুবিধা হ'ব সো গতিকে x কিউব মাইনাস 3 x স্কয়ার প্লাস x প্লাস 2 ইফালে আছিল গতিকে এইখিনি আমি ইফালে আনো ইফালে আনিলে -2 সমান সমানৰ বাফালে আহিলে প্লাস হৈ যাব 2x হৈ যাব আৰু +2 +4 আছে ইফালে আহিলে -4 হৈ যাব আৰু ইফালে কি থাকিলে ইফালে থাকিলে x - 2 g of x বা g of x আগত লিখি x - 2 পিছত লিখিলে হ'ব সূত্ৰ মতে কিন্তু একো কথা নাই পুৰণে ক্ৰম বিনিময় বিধি মানি চলে তেতিয়া নেক্সট x কিউব মাইনাস 3 x স্কয়ার গতিকে এটা x আৰু দুটা x কিমান হৈ যায় তিনিটা x হৈ যায় তিনিটা x
এতিয়া প্লাস 2 পৰা -4 গলে -2 বাকি থাকে ইকুয়াল টু কিমান হল গতিকে g of x is equal to x minus 2 এনেকৈ লিখিব পাৰো ঠিক আছে এতিয়া এইটো দি ভাগ কৰিব লাগিব গতিকে x cube minus 3x square plus 3x minus 2 এইটো পূৰণ হৈ আছে ইফালে আহিলে হৰণ হ'ব সমান সমানৰ বামফালে বা সোঁফালে গলে গতিকে x minus 2 দি হৰণ কৰিম is equal to g of x2 পাই যাম এতিয়া হৰণ কৰিম g of x2 পাই যাম গতিকে x minus 2 দি আমি হৰণ কৰিম কি হক এইটো x cube minus 3x square plus 3x minus 2 এটা x কিউব আছে ইয়াত আছে x গতিকে x স্কয়ার দিম x স্কয়ার ইনটু x x কিউব আমি পাই যাও এটা মাইনাস আছে মাইনাস প্লাস মাইনাস 2 ইনটু x স্কয়ার 2x স্কয়ার হৈ যাব 2x স্কয়ার গতিকে প্লাস মাইনাস মাইনাস ইয়াতে x স্কয়ার আছে সেইকাৰণে ইয়াত তলতে আমি লিখিলো ঠিক আছে গতিকে 2x স্কয়ার এতিয়া প্লাস মাইনাস আছে প্লাস হ'ব প্লাস আছে মাইনাস হ'ব এতিয়া এইটো কটা গল এতিয়া তিনিটা মাইনাস x স্কয়াৰৰ পৰা দুটা x স্কয়াৰ গলে এটা x স্কয়াৰ থাকিব মাইনাসত তাৰ পিছত প্লাস 3x minus 2 আছে এটা নেক্সট লাইন কি হ'ব ইয়াত মাইনাস আছে গতিকে আমি মাইনাস দিম ইয়াত আছে x স্কয়ার ইয়াত আছে x গতিকে আমি এটা x দিম এটা x * x x স্কয়ার হৈ যায় আৰু -2 দিছো গতিকে মাইনাস আমাৰ এইটো মিলাব লাগিব প্ৰথম টমক মিলাবই লাগিব তাৰ পিছতটো কি হয় দেখাৰ দৰকাৰ নাই এতিয়া মাইনাস মাইনাস প্লাস হৈ যায় 2 * x 2x হৈ যায় গতিকে প্লাস 2x এটা মাইনাস আছে প্লাস হৈ যাব প্লাস আছে মাইনাস হৈ যাব এটা প্লাস মাইনাস প্লাসে কটা গলেটো কো প্লাস মাইনাসে কটা যাব গতিকে 3x ৰ পৰা 2x গলে 1x থাকে অৰ্থাৎ x - 2 থাকিব এতিয়া ইয়াতে x - 2 ইয়াতে x - 2 ঠিক আছে গতিকে একে আছে ইয়াতে x একে আছে গতিকে আমি যেহেতু আগফালে প্লাস আছে গতিকে প্লাস 1 বুলি দিম 1 বুলি দিলে কি হ'ব x * 1 x হৈ যায় মাইনাস প্লাসে মাইনাস 2 * 1 2 হৈ যায় গতিকে একে ওলালে আমি 1 দি কৰিম সিম্পল এতিয়া ইয়াত প্লাস আছে মাইনাস হ'ব ইয়াত মাইনাস আছে ইয়াত প্লাস হ'ব গতিকে মাইনাস প্লাস এইটো কটা যাব এইটো প্লাস মাইনাস এইটো কটা যাব শূন্য থাকিলে গতিকে এইটোয়ে পালো আমি কি এইটো যেটো পালো এইটো আমি ভাগফলটো পালো ঠিক আছে কিন্তু আমাক g of x ওলাব কৈছে গতিকে g of x টো হৈ যাব এইটো ঠিক আছে ভাগফল যেটো পাম হেতু হ'ব g of x2 গতিকে আমি লিখিম x² - x + 1 = আমি g of x2 পাই গলো গতিকে g of x ওলাব কৈছে গতিকে লিখম তাত g of x = x² - x + 1 বাস এইখিনি সলিউশন হৈ গল আমাৰ ঠিক আছে বুজি পাইছা 5 নম্বৰ প্ৰশ্ন এতিয়া এইবিলাক অকমান ভাবিব লাগিব সহজ প্ৰশ্ন সিকানে কৈ কৈছে যে কেইটামান বহুপদ px gx qx আৰু rx ৰ উদাহৰণ দিয়া যাতে ইহতে বিভাজন কলন বিধি সিদ্ধ কৰে গতিকে px অৰ্থাৎ আমাক যি ভাজ্য আছে হেতু মানে এটা ধৰিব কৈছে উদাহৰণ দিব কৈছে gx মানে ভাজক এটা ধৰিব কৈছে qx মানে এটা কোশ্চেন অৰ্থাৎ ভাগফল এটা ধৰিব কৈছে আৰু rx মানে ৰিমাইন্ডাৰ অৰ্থাৎ আমাক ভাগশেষ এটা ধৰিব কৈছে উদাহৰণ দিব কৈছে যাতে যেটো বিভাজন কলন বিধি আছে অৰ্থাৎ বিভাজন কলন বিধি কি যেটো p of x আমি যেটো সূত্ৰ পাইছো p of x = কি হয় g of x into q of x হয় q of x plus r of x এইটো যাতে সিদ্ধ কৰে বুলি আমাক প্ৰমাণ কৰি দেখাব লাগে ঠিক আছে সো এইটো প্ৰশ্ন খুবই ইম্পৰ্টেন্ট সো পাছৰ 1 নম্বৰ প্ৰশ্নটো কৰিম আমাক দিছে গতিকে ডাইৰেক্ট মই সলিউশন কৰি লম আমাক দিছে যে এনেকুৱা এটা ওলাব লাগে যাৰ px ৰ মাত্ৰা আৰু qx ৰ মাত্ৰাটো একে থাকে আমাক এনেকুৱা এটা উদাহৰণ লব গৈছে গতিকে উদাহৰণটো আমি ধৰি লওঁ যদি মই লওঁ যে px ৰ মাত্ৰা অৰ্থাৎ px কত থাকে ভিতৰত থাকে ইয়াৰ যদি মাত্ৰা মই 2 হিচাপে ধৰি লওঁ তেনলে qx ওপৰত অৰ্থাৎ ইয়াৰ মাত্ৰা 2 হ'ব লাগিব ঠিক আছে গতিকে এনেকুৱা মাত্ৰাটো একে থাকিব লাগিব এনেকুৱা আমাক এটা উদাহৰণ লব লাগে সো গতিকে মই এটা উদাহৰণ লৈ লওঁ তোমালোকে ধৰি লওঁ যদি মই এনেকুৱা উদাহৰণ এটা লওঁ যে স্কয়ার দিলে স্কয়ার কিউব যদি দিও কিউব হ'ব লাগিব ঠিক আছে যদি কিউব যদি দিও ওপৰতো কিউব হ'ব লাগিব কিন্তু সো গতিকে মই যদি x কিউব আৰু আগফালে এটা সংখ্যা মই ধৰি লওঁ 2 3 4 5 যি ধৰা তোমালোকে ধৰিবা মই 3 বুলি ধৰি লওঁ 3 যদি ধৰি লওঁ আৰু যদি মই ভাগ যদি কৰো মই যদি ভাগ কৰিব যাওঁ ধৰি লোৱা 3 আছে গতিকে 3 ৰে যদি ভাগ কৰি দিও 3 ৰে আমাক ভাগ কৰিব লাগে এইটুক গতিকে আমি কি কৰিম আৰু একটা কি লাগে আৰু এটা আমাক x কিউব লাগিব অৰ্থাৎ ধ্ৰুবক সংখ্যা দিয়ে ভাগ কৰিলে আমি কি এই মাত্ৰাটো সেম পাই যাম ঠিক আছে গতিকে ধ্ৰুবক সংখ্যাৰে ভাগ কৰিব লাগে কেতিয়াবা এমসিকিউৰ কাৰণে আহিব পাৰে ধ্ৰুবক সংখ্যাৰে আমি ভাগ কৰিলে এইটো ভাজকত আমি ধ্ৰুবক সংখ্যা অকল এটা লম এটা পূৰণ কৰা 3 * x³ আমি 3x³ পাই যাম ঠিক আছে গতিকে হৰণ কৰিলো এতিয়া এইটোৰ মাত্ৰা সেম পাই গলো লগতে এতিয়া নেক্সট আমি কি কৰিব পাৰো যেহেতু এইটো আমাক দিছে গতিকে
3 দিলো আমি 3x³ গতিকে আমাক বহুপদ হিচাপে আৰু এটা পদ লৈ লওঁ যিকোনো এটা +1 +2 +3 যিকোনো তোমালোকে ল'ব পাৰিবা ঠিক আছে সো গতিকে মই এক্সট্ৰাকে এটা যেহেতু ইয়াত 3 দিছো ইয়াতো 3 দি দিও কিয় 3 দি দিলো কিয়নো মাত্ৰাটো আমাক এইটোৰ মান সমান হ'ব লাগিব যে ঠিক আছে সো গতিকে আমি ইয়াত x ৰ মাত্ৰাটো আমি 3 পাই গলো গতিকে এইটো মিলি গৈছে এতিয়া সব বিলাকতে মই 3 দি দিলো আমাৰ সুবিধাৰ কাৰণে তোমালোকে সুবিধাৰ কাৰণে 2 দি যাবা উদাহৰণ দিব কৈছে হে সো 3 দিলো 3 * x² গতিকে 3x² হৈ যায় আৰু 3x কিউব হৈ যায় নেক্সট কি হ'ব 3 * ইয়াত 3 আছে ঠিক আছে 3 মিলাবৰ কাৰণে আমি কি কৰিম +1 কৰিম 3 * 1 3 পাই যাম সো গতিকে প্লাস আছে প্লাস হ'ব প্লাস থাকিলে মাইনাস হয় প্লাস থাকিলে মাইনাস হয় গতিকে প্লাস মাইনাস এটি কাটা যাব প্লাস মাইনাস এটি কাটা যাব গতিকে এটা শূন্য হৈ গল ঠিক আছে গতিকে এতিয়া হয় ইয়াতো মাত্ৰা 3 আছে ইয়াতো মাত্ৰা 3 গতিকে এইটো एग्जांपल আমি লৈ লম সো গতিকে লম যে ধৰা হল বা লেট বুলি দিব পৰা ইংৰাজী মিডিয়াম যে ধৰা হল আমি p of x ধৰি লম p of x টো কি পালো আমি এইটো ধৰিছো যে 3x³ + 3 আৰু q of x আৰু কোশ্চেন ওপৰটো x³ + 1 আৰু r of x মানে লাষ্টৰ টু ৰিমাইন্ডাৰ ভাগশেষ 0 আৰু g of x টো কিমান ধৰিছো 3 বুলি ধৰিছো গতিকে এইটো আমি উদাহৰণ এতিয়া আমি সিদ্ধটো কৰিম প্ৰমাণটো চেক কৰি চাও এইটো ঠিকে আছে নে নাই গতিকে প্ৰমাণটো কৰিম ঠিক আছে গতিকে অতএব যে g of x টো এইটো কি হয় পূৰণ হৈ যায় q of x যোগ r of x হ'ব লাগে r of x কাৰ সমান হ'ব লাগে এইটো সমান হ'ব লাগে p of x ৰ সমান হ'ব লাগে গতিকে এইটো কৰি পেলাই আমাক p of x ওলালে আমি কম এইটো সিদ্ধ কৰিছে গতিকে g of x কিমান পাইছো ধৰিছো 3 ধৰিছো পূৰণ q of x ধৰিছো x³ + 1 x³ + 1 প্লাস rx কিমান ধৰিছো rx হৈছে 0 এতিয়া 3 * x³ 3 x³ 3 * 1 3 এটো 0 থাকিলে 3 * 1 3 গতিকে 3x³ + 3 পালো গতিকে এইটোৱে কিহৰ মান এইটোৱে px ৰ মান গতিকে = আমি px বুলি ধৰি ললো গতিকে এইটো কি সিদ্ধ কৰিছে গতিকে আমি দেখাও পাইলো গতিকে লিখিম অতএব বিভাজন তোমালোকে বেলেগ উদাহৰণ লব পাৰা ঠিক আছে বনিব লাগিব অকল বিভাজনৰ কলন বিধি সিদ্ধ কৰে বুলি লিখিম সিদ্ধ কৰে আৰু কি হয় আৰু কৰে বা কৰিছে বুলি দিব পাৰা বিভাজনৰ কলন বিধি সিদ্ধ কৰে আৰু যি আমি p of x দেখিলো p of x ৰ যেটো মাত্ৰা আছে p of x ৰ মাত্ৰা অতএব নিদিবা যে বিভাজনৰ কলন বিধি সিদ্ধ কৰে আৰু p of x ৰ মাত্ৰা সমান সমান q of x ৰ মাত্ৰা এইটো আমাক প্ৰশ্নত কৈছে প্ৰমাণ কৰি দেখাই দিয়া বাস দেখাই দিলো দেখালো কি সমান হৈ যায় গতিকে এটা আমি লিখিব পাৰিলো 1 নম্বৰ কৰিলে এতিয়া 2 নম্বৰ কৰিম 2 নম্বৰটো আমাক দিছে 5 ৰ 2 কৈছে যে qx ৰ মাত্ৰাটো rx ৰ মাত্ৰাৰ সমান বুলি কৈছে গতিকে আমি যদি ভাগ কৰিব যাও qx টো হৈছে ওপৰটো এটোৰ যেটো মাত্ৰা থাকিব এটোৰ মাত্ৰা আৰু ৰিমাইন্ডাৰ অৰ্থাৎ যেটো ভাগশেষ পাম এটোৰ মাত্ৰা সেম থাকিব লাগিব ইয়াৰ 1 হলে ইয়াৰ 1 ইয়াৰ 2 হলে ইয়াৰ 2 গতিকে আমি যদি সংখ্যা এটা পাও সংখ্যা এটাৰ মাত্ৰা কি থাকে 1 থাকে বা নাই বুলি কব পাৰিম ঠিক আছে গতিকে সংখ্যা এটাৰ মাত্ৰা নাথাকে বা 1 বুলি থাকে জেনাৰেলি 1 থাকে সো গতিকে ইয়াতো 1 বুলি থাকিব লাগিব ইয়াত যদি 2 থাকে ইয়াতো এটা সংখ্যা থাকিব লাগিব ঠিক আছে 2 না থাকে 3 থাকিব পাৰে যিকোনো আমি ভাবি ললে হৈ যাব এটো প্ৰবলেম নাই সো গতিকে মই এটো কাৰণে কি লিখো গতিকে আমাক এইটো আৰু এইটো সমান হ'ব লাগে ঠিক আছে সো গতিকে এইটো সমান হ'বৰ কাৰণে মই ইয়াত 2 বুলি লিখো 2x বুলি লিখি দিলো 2x² + 1 বুলি লিখি দিও আৰু ইয়াত কি হেৰে পূৰণ কৰিম যেহেতু আমাক 2 পাব লাগে গতিকে আমি ইয়াত x² বুলি লিখি দিও x² হৈ আছে গতিকে 2 টো অকল লাগিব গতিকে 2 দি পূৰণ কৰিলে 2 * x² 2x² আমি পাই যাও ঠিক আছে গতিকে পাই গলো এটা নেক্সট ভাগশেষ কি থাকিব এটো প্লাস এটো মাইনাস হৈ যাব এটো কটা গল ভাগশেষ আমি 1 টো পাই যাম গতিকে ইয়াৰ মাত্ৰা 1 আছে ইয়াৰ মাত্ৰা 1 গতিকে মাত্ৰাটো সেম আছে গতিকে এইটো एग्जांपल আমি লব পাৰিম গতিকে লিখিম লেট বা ধৰা হল যিকোনো एग्जांपल লব পাৰা তোমালোকে ধৰা হল আমি p of x টো কি ধৰিছো p of x টো x² + 1 r of x কি ধৰিছো r of x লাষ্টৰ টু 1 তাৰ পিছত ঠিক আছে q of x মানে কোশ্চেন অৰ্থাৎ ভাগফল ধৰিছো 2 আৰু g of x টো ধৰিছো কিমান x² এতিয়া সিদ্ধ কৰে নাই চেক কৰি চাও এনেকে তোমালোকে গোল চিন দিব পাৰা যিখিনি ৰাফ কৰিবা ঠিক আছে এটা সিদ্ধটো কৰিম বা গতিকে বুলি লিখিব পাৰা অতএব দিব পাৰা বা গতিকে বুলি লিখিলে হ'ব
গতিকে আমাৰ যেটো সূত্ৰ আছে গতি p of x = কি হয় g of x into q of x হয় q of x plus r of x গতিকে g of x কিমান g of x 2 পূৰণ q of x কিমান q of x হৈছে sorry g of x টো হৈছে x স্কয়াৰ into q of x টো কিমান q of x হৈছে 2 যোগ r of x হৈছে 1 ঠিক আছে গতিকে আমাক এইটো পাব লাগিব r of x is 1 গতিকে এইটো কৰিলে কিমান হৈ যায় 2x স্কয়াৰ হৈ যায় দুইটা আগত আহিব 2x স্কয়াৰ প্লাস 1 হৈ যায় গতিকে 2x স্কয়াৰ প্লাস 1 কিহৰ মান p of x ৰ মান গতিকে আমি পাই গলো গতিকে p of x বুলি লিখি দিম গতিকে সিদ্ধ কৰিছে বুলি লিখিম অতএব আৰু লাষ্টৰ কথাটো লিখিম যে বিভাজন কলন বিধি সিদ্ধ কৰে বা সিদ্ধ কৰিছে সিদ্ধ কৰিছে ঠিক আছে ভাত সিদ্ধ কৰিছে তাৰ মানে ভাত সিদ্ধ গৈ আছে বিভাজন কলন বিধি সিদ্ধ কৰিছে দাৰি নি দিবা আৰু লিখিবা আৰু যেটো প্ৰশ্নত কৈছে যে q of x to r of x ৰ সমান গতিকে এইটো আমি লিখিম যে q of x ৰ মাত্ৰাটো সমান আছে মাত্ৰা এক কে আছে বা নাই বুলি ক পাৰি যেহেতু আমি নিদু গতিকে নাই বুলি লিখিলা কথা ভাবি ললে হল এক কে থাকে ঠিক আছে শূন্য না থাকে কিন্তু এক থাকে গতিকে q x ৰ মাত্ৰা r of x ৰ মাত্ৰা ঠিক আছে কাৰণ ইয়াতো 6 ইয়াতো মাত্ৰা 1 আছে 2 মানে কি বেলেগ সংখ্যা থাকক কিন্তু মাত্ৰা 1 থাকে গতিকে এইখিনি আমাৰ এনসারটো হৈ গল মই আশা কৰিছো তোমালোকে ধুনিয়াকে বুজি পাইছা 3 নম্বৰ প্ৰশ্ন 5 ৰ 3 সলিউশন আমি কৰিম গতিকে একে ধৰণে আমি কৰিম ঠিক আছে ভয় না খাবা গতিকে এটো দিছে আমাক r of x ৰ মাত্ৰা 0 বুলি কৈছে অৰ্থাৎ ৰিমাইন্ডাৰ ভাগশেষ যেটো পাম এটো 0 পাব লাগিব 0 আমি কেনেকৈ পাম তোমালোকে 6 2 এৰে যদি আমি 6 হৰণ কৰো কি হ'ব 2 3 গুণ 6 গতিকে আমি 0 পাই যাম গতিকে এইটো লব পাৰিম বা x লব পাৰা তোমালোকৰ ইচ্ছা ঠিক আছে তোমালোকৰ যেটো ভাল লাগে হেতু ললে হৈ যাব গতিকে তোমালোকে যেহেতু বহুপদ কৰি আছে গতিকে তোমালোকে x এটা লগাই দিবা ভাল হ'ব যেহেতু এইটো এটা স্বাভাৱিক সংখ্যাবোৰ বহুপদ নহয় গতিকে হেতু এমসিকিউ আহিব পাৰে ঠিক আছে যে স্বাভাৱিক সংখ্যাবোৰ বহুপদ হয় না স্বাভাৱিক সংখ্যা যদি অকলে থাকে হেতু কিন্তু বহুপদ নহয় ঠিক আছে গতিকে বহুপদ আমাক লব লাগিব সো গতিকে মই যদি x স্কয়াৰ প্লাস আগফালে মই 3x স্কয়াৰ প্লাস 9 যদি দিলও আৰু এইটো যদি মই 3 এৰে ভাগ কৰো কি হ'ব 3 এৰে যদি ভাগ কৰি দিও তাহলে 3 3 আছে ইয়াত সো গতিকে অকল x স্কয়াৰ তো থাকে ইয়াত ঠিক আছে গতিকে x স্কয়াৰ যদি আমি ধৰি লও 3 * x স্কয়াৰ 3x স্কয়াৰ থাকিলে তাৰ পিছত ইয়াত আছে 9 ঠিক আছে তো গতিকে আমি কি কৰিম নেক্সট লাইনটো আমি যেহেতু ইয়াত 9 আমি দুটাকে লৈ আছো গতিকে ইয়াত মই বেলেগ দিম এটো নিজে বনাব লাগিব ঠিক আছে গতিকে 3x স্কয়াৰ প্লাস 9 বুলি ধৰিছো আমি যদি ইয়াক হৰণ কৰো গতিকে x স্কয়াৰ আছে ইয়াত সো গতিকে 3 টো আমাক এক্সট্ৰা কে পাব লাগে গতিকে মই যদি ইয়াত x স্কয়াৰ দিউ আৰু প্লাস 9 আছে গতিকে 3 দিউ এইটো দি যদি আমি হৰণ কৰো কি হ'ব x স্কয়াৰ আছে আমি 3 এটা এক্সট্ৰা দিব লাগিব 3 * x স্কয়াৰ 3x স্কয়াৰ পাই যাম নেক্সট কি হ'ব প্লাস 3 * 3 9 হৈ যায় এতিয়া এইটো প্লাস আছে মাইনাস হ'ব এইটো প্লাস আছে মাইনাস হ'ব এইটো প্লাস মাইনাস কটা গল এইটো প্লাস মাইনাস কটা গল গতিকে 0 পালো গতিকে rx টো আমি 0 পাই গলো গতিকে এইটো উদাহৰণ আমি দিব পাৰিম সো গতিকে দিও যে ধৰা হল সলিউশনটো আমি কৰিম যে ধৰা হল আৰু তোমালোকে বেলেগো দিব পাৰা ধৰা হল আমি p of x আমি কিমান ধৰিছো এটুত 3x স্কয়াৰ প্লাস 9 3x স্কয়াৰ প্লাস 9 তাৰপিছত r of x কিমান r of x আমি 0 পাইছো আৰু g of x টো কিমান g of x = x স্কয়াৰ প্লাস 3 লৈছো আৰু 3 পাইছো ভাগফল অৰ্থাৎ ভাগফলটো হৈছে কোশ্চেন অৰ্থাৎ q of x = 3 এতিয়া আমি সিদ্ধটো কৰিলাম ঠিক আছে গতিকে আমাৰ সূত্ৰৰ মতে কি হয় যেটো g প্ৰথম g আহে আগত g of x into q of x plus r of x হ'ব গতিকে g of x কিমান x স্কয়াৰ প্লাস 3 গতিকে x স্কয়াৰ প্লাস 3 q of x কিমান q of x হৈছে 3 পূৰণ হ'ব প্লাস r of x হৈছে 0 গতিকে 3 * x স্কয়াৰ 3x স্কয়াৰ পাই যাও প্লাস 3 * 3 9 পাই যাও 9 টো কি 3x স্কয়াৰ প্লাস 9 এটো হৈছে p of x ঠিক আছে এটো হৈছে p of x মানে ভিতৰটো p of x প্লাস p of x পাই গৈছে গতিকে সিদ্ধ কৰিছে গতিকে লিখিম যে অতএব বা যেহেতু লিখিব পাৰা যে যেহেতু সিদ্ধ কৰিছে
যে লিখিব পাৰা এনেকৈও লিখিব পাৰা আমি আগত দুটোত মই ডাইৰেক্ট লিখিছোঁ যে যিহেতু সিদ্ধ কৰিছে গতিকে যিহেতু কথাটো লিখা নাই এইবাৰ মই যিহেতু লিখি আছোঁ তোমালোকে যিহেতুও লিখিব পাৰা ঠিক আছে বেলেগ ধৰণে মই লিখাই দি আছোঁ মুঠতে যে যিহেতু বিভাজনৰ কলন বিধি সিদ্ধ কৰিছে কি হ'ব গতিকে r of x2 যে কৰিছে যেটো প্ৰশ্ন আছে r of x এর মাত্ৰা 0 অতএব r of x এর মাত্ৰা is equal to 0 এনেকৈও লিখিব পাৰি বাস এইখিনি কৰিলে হৈ গল সো ভিডিওটো বহুত ডাঙৰ হৈ গল দেই পুৰা 30 মিনিট হৈ গল ভিডিওটো সো গতিকে 30 মিনিটৰ পাৰ হৈ গল দিগদাৰ হৈ যায় পিছত যদি আমি 6 নম্বৰটো কৰিব যাও 7 নম্বৰটো কৰিব যাও আমাৰ 1 ঘন্টা পাৰ হৈ যাব ইমান দেৰিকে ভিডিও বনালে আপলোড দিয়াৰ প্ৰবলেম হৈ যায় তোমালোকৰ দেখাটো অসুবিধা হৈ যায় বহুতে আমনি পাই যায় ইমান দীঘল ভিডিও সো স্ক্ৰিনত মই উঠাই দিছো নেক্সট ভিডিও 6 নম্বৰ 7 নম্বৰ কৰিম আৰু এমসিকিউ কৰিম নেক্সট অনুশীলনীটো শেষ হলেহে এমসিকিউ কৰিম মই তোমালোকক কৈছো গতিকে নেক্সট ভিডিওত শেষ হ'ব লাগে গতিকে শেষ হলে মই এমসিকিউ খিনি উঠাই দিম টাইম লিমিট দি দিম যে কিমান মিনিটত এমসিকিউ উঠিব স্ক্ৰিনত উঠিব তোমালোকে গম পাই যাব এইটো ভিডিওত এমসিকিউ আছে ঠিক আছে আৰু থাম্বনেলতো লিখা থাকিব যে উইথ এমসিকিউ যিবিলাকত এমসিকিউ থাকিব মানে অনুশীলনীটো শেষ হলে আমি এমসিকিউ বিলাক কৰিম ঠিক আছে সাজিলৈকে আহো ডেসক্ৰিপচন চেক কৰিবা প্লেলিষ্টৰ লিংক দিয়া আছে আৰু নেক্সট ভিডিওৰ লিংক দিয়া আছে ঠিক আছে সকলো সাবজেক্টৰে মই প্লেলিষ্ট বনাই দিছো প্লেলিষ্টত গলে তোমালোকে 1 by 1 চাব পাৰিবা ঠিক আছে আজিলৈকে আহো দে সাবস্ক্ৰাইব কৰিবা চেনেলটো আৰু ভিডিওটো লাইক কৰিবা